ব্যৱস্থাক ৰাইজৰ অধিক ওচৰ চপাই নিয়াৰ ক্ষেত্ৰত আজি এটা অতি গুৰুত্বপূৰ্ণ দিন। আজি আমাৰ ৰাজ্যত এক প্ৰকাৰ ক'ব গ'লে যোৱাকালি আৰু আজিৰ মাজত আমাৰ ৰাজ্যত ৩৯খন সমজিলাৰ শুভ উদ্বোধনী কৰাৰ প্ৰক্ৰিয়া চলি আছে। এই ৩৯খন সমজিলাৰ আৰম্ভণিৰ লগে লগে প্ৰশাসনক ৰাইজৰ আমি বহুত ওচৰ চপাই লৈ যাবলৈ সক্ষম হ'ম। মই আপোনালোকৰ আগত জনাব খুজিছোঁ যে এই প্ৰশাসনীয় যি সংস্কাৰ, এই সংস্কাৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি? প্ৰথম আমি এই কথা সকলো অৱগত যে অসমত যোৱা সময়ছোৱাত কেইবাখনো জিলা আৰু কেইবাটাও মহকুমা গঠন কৰা হৈছে। বৰ্তমান অসমত আমাৰ জিলাৰ সংখ্যা মাজুলী আৰু শেহতীয়াকৈ বজালী আৰু তামুলপুৰ জিলা সৃষ্টি কৰাৰ ফলত অসমত বৰ্তমান জিলাৰ সংখ্যা ৩৫খন। আৰু যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমাৰ মাজত সেই ধৰণে বিভিন্ন সময়ত মহকুমাৰো আমি সৃষ্টি কৰিছিলোঁ। ৩৫খন জিলা আৰু বহুকেইটা মহকুমা স্থাপন হোৱাৰ পিছতো আমাৰ অসমৰ বিভিন্ন স্থানত জিলা গঠনৰ দাবী আৰু মহকুমা গঠনৰ বাবেও বিভিন্ন দাবী ৰাইজে উত্থাপন কৰি আহিছিলে আৰু কেইবাটাও দাবী যুক্তিসংগতও আছিল। যেতিয়া আমি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সমাপন কৰিলোঁ তেতিয়া আমাৰ ১২৬টা সমষ্টি এক প্ৰকাৰ আমি সমানুপাতিক হিচাপত সজাই তুলিবলৈ সক্ষম হৈছিলোঁ। আগতে যদি আপোনালোকে চাই আমাৰ কামৰূপ মহানগৰ জিলাত ৪টা বিধানসভা সমষ্টি আছিলে আৰু দিছপুৰত এসময়ত ভোটৰ সংখ্যা প্ৰায় ৫ লাখৰ ওচৰা ওচৰি গৈ পাইছিলেগৈ। এতিয়া আমাৰ গুৱাহাটী বা কামৰূপ মহানগৰত ৫টা সমষ্টি হ'ল আৰু ৫টাতে জিলাৰ ভিতৰত সমানুপাতিকভাৱে আমি জনসংখ্যা বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। তেনেকৈ আমি যদি কামৰূপ জিলাটো চাওঁ, কামৰূপ জিলাটো আগতে কোনোবা সমষ্টিত ৩ লাখ, কোনোবা সমষ্টিত ২ লাখ, কোনোবা সমষ্টিত ৩.৫ লাখ ভোট আছিল। নিৰ্বাচনী আয়োগে জিলাখনৰ ভিতৰত প্ৰতিটো সমষ্টিকে এতিয়া সমান সমান ভোটৰ 10% ভেৰিয়েশ্যন লৈ সমান সমান ভোটৰ একোটা সমষ্টি গঢ়ি তুলিছে। এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমাৰ মনত এটা চিন্তা আহিছিলে যে যদি ১২৬টা সমষ্টিতে আমি যদি একোটা প্ৰশাসনিক কাৰ্যালয় স্থাপন কৰিব পাৰোঁ, যি প্ৰশাসনিক কাৰ্যালয় ৰাইজৰ প্ৰথম প্ৰয়োজনীয় সকলো সমস্যাৰ সমাধান হয়। আমাৰ ৰাইজক জিলা উপায়ুক্তৰ কাৰ্যালয়ত কিয় যাব লাগে? আমি বিভিন্ন সময়ত NOCৰ বাবে যাব লাগে, কাষ্ট চাৰ্টিফিকেটৰ কাৰণে যাব লাগে, হেৰিডিটেৰী উত্তৰাধিকাৰী চাৰ্টিফিকেটৰ কাৰণে যাব লাগে আৰু মাটিৰ খাজানা আদিৰ ক্ষেত্ৰতো বিভিন্ন সমস্যা হ'লে আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে। দ্বিতীয়তে আমাৰ MLA ফাণ্ড আহে, আমি MLA ফাণ্ড মুকলিৰ কাৰণে জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে। আমাৰ MP ফাণ্ড আহে, MP ফাণ্ডৰ কাৰণে আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে। আমাৰ আনটাইড ফাণ্ড আহে,
আনটাইড ফাণ্ডৰ কাৰণে আমি জিলা উপায়ুক্তৰ কাৰ্য